বেলচৰ PHৰ কনিষ্ঠ অভিযন্তাক বিদায় সম্বৰ্ধনা। নলবাৰী জিলাৰ বেলচৰ সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা ৰাজেন ভাগৱতীক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বেলচৰ সংমণ্ডল কাৰ্যালয়ৰ প্ৰাংগণত শনিবাৰ আবেলি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বেলচৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুখ্য সহায়ক দীপক গোস্বামীয়ে আঁঠৰা বিদায় সম্বৰ্ধনা সভাখনত অৱসৰী কনিষ্ঠ অভিযন্তা ৰাজেন ভাগৱতীক ফুলাম গামোচা, মানপত্ৰ, ধৰ্মগ্ৰন্থ, ব্লেজাৰ, শ্বাৰ্ট, পেণ্ট, পিতলৰ জাপি, পিতলৰ শৰাই আৰু চেলেং চাদৰেৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। অভিযন্তা হিচাপে কাম কৰিলোঁ মই আৰু বেলচৰ সংমণ্ডলত 14 বছৰ একেৰাহে বিভিন্ন পদবীত মানে ষ্ট'ৰত, টেকনিকেলত, ছাইডত সকলোতে কাম কৰিলোঁ। গতিকে মোক বহুতে সকলোৱে সহায় কৰিছে। সংবাদ বন্ধুসকলেও মোক বহুত সহায় কৰে। মই তেখেতসকলক সদায় সন্মান সহকাৰে যিকোনো কথাতে উত্তৰ দিওঁ। আমাৰ অতুল ভূঞা ডাঙৰে ভালকৈ জানে মোক। আমাৰ কাৰ্যবাহী অভিযন্তা নতুনকৈ আহিছে, কিন্তু তেখেতৰ পৰা শিকিব লগা মোৰ বহুত কাম আছিল, কিন্তু শিকা নহ'ল, আধৰুৱা হৈ থাকিল। এইটোৱে মোৰ অলপ দুখ থাকি গ'ল। যদিও মই অৱসৰ ল'লোঁ, তথাপি মই ভাবিছোঁ মই তেখেতৰ পৰা আৰু শিকিবৰ কাৰণে মই অফিচত আহিয়ে থাকিম। তেখেতে কৈ কিনে অনুমতি লৈছোঁ মই আগতীয়াকৈ। গতিকে মই সমূহ বেলচৰ সংমণ্ডল, উপসংমণ্ডলৰ কৰ্মচাৰী, ঠিকাদাৰ বন্ধু, জলমিত্ৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাইছোঁ। আজি যিহেতু আপোনাৰ চাকৰি যিহেতু আজি মোৰ শেষ দিন, আজি মোক বিদায় সম্বৰ্ধনা জনাইছে। আজি সঁচাই মই আপ্লুত হৈছোঁ, সঁচাই অতি আনন্দিত হৈছোঁ মই। যদিও বিদায় সভা, তথাপি কিন্তু মই খুবেই আপ্লুত হৈছোঁ। ইমান সন্মান দিলে মোক, মই নিজেও ভাবি পোৱা নাছিলোঁ ইমান যে সন্মান দিম। গতিকে সকলো কৰ্মচাৰীক মই, সকলো ৰাইজকে মই বেলচৰৰ এই বিল্লেশ্বৰ মন্দিৰক সেৱা জনাই আজি মই মোৰ কৰ্মজীৱনৰ 5 বজাৰ লগে লগে কৰ্মজীৱনৰ অন্ত পৰিল। গতিকে আপোনালোককো ধন্যবাদ, নমস্কাৰ জনালোঁ। আমাৰ মোৰ অগ্ৰজ প্ৰতিম শ্ৰী ৰাজেন ভাগৱতী ডাঙৰীয়াৰ বিদায় অনুষ্ঠান আছিল। তেওঁ আজি সুদীৰ্ঘ 38 বছৰ চৰকাৰী চাকৰি কৰি কৰ্মৰত হৈ থাকি আজি 38 বছৰৰ পিছত তেওঁ আজি অৱসৰ গ্ৰহণ কৰিলে আজিৰ দিনটোতে, আজি নৱেম্বৰৰ 30 তাৰিখে। সেই উপলক্ষে আমি আজি বেলচৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত এখন সভা অনুষ্ঠিত কৰিছোঁ, যাতে আমাৰ মাজৰ ৰাজেন ভাগৱতী ডাঙৰীয়াৰ আমি বিদায় সম্বৰ্ধনা জনাব পাৰোঁ। আমি অত্যন্ত সুখী যে তেওঁ আজি অতি ছাকচেছফুলি, অতি সফলভাৱে তেওঁ 38 বছৰীয়া কাৰ্যকাল তেওঁ শেষ কৰিলে। ইমান সুদক্ষ অভিযন্তা এগৰাকীক আমি বেলচৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলে আগন্তুক দিনত আমি মিছ কৰিম, কাৰণ তেওঁৰ পৰা আমি যথেষ্ট এই জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলে যথেষ্ট তেওঁৰ পৰা উপকৃত হৈছে, লাভান্বিত হৈছে বিভিন্ন কাৰিকৰী দিশত। আৰু বিশেষকৈ জল জীৱন মিছনৰ যি কাম, সেই কামবিলাক সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত, সুচাৰুৰূপে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যথেষ্ট, বহুত ডাঙৰ অৱদান আছে তেওঁৰ। আমি সকলোৱে তেওঁৰ এই অৱদানৰ প্ৰতি আমি কৃতজ্ঞ হৈ থাকিম। আৰু আগন্তুক দিনত তেওঁ যদিও আমাৰ চৰকাৰীভাৱে আজি এই সংমণ্ডলৰ পৰা, এই কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিব, কিন্তু আমি আশা কৰিম যে তেওঁ যাতে আগন্তুক দিনত তেওঁৰ যি কাৰিকৰী জ্ঞান আছে, যি ছাইট চলোৱাৰ যি অভিজ্ঞতা আছে, সেই অভিজ্ঞতা আৰু কাৰিকৰী জ্ঞানৰ দ্বাৰাই আমাৰ সংমণ্ডলটোৰ যিবিলাক বিষয়া কৰ্মচাৰী আছে তেওঁলোকক যাতে সদায় তেওঁ অনুপ্ৰাণিত কৰে, তেওঁ সেই জ্ঞান যাতে আমাৰ মাজত বিলাই দিয়ে, যাতে আমি আগন্তুক দিনতো আমি অতি সফলভাৱে আমি চৰকাৰী কামবিলাক কৰি যোৱাত আমি আগবাঢ়ি যাব পাৰোঁ। জাগাৰাৰ পৰা শ্বাহজাহান আলী ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।